আমি মানুহ হোৱাৰ বাবে আমাৰ মাজত অভিযোগ আৰু আক্ষেপ থাকিব পাৰে। কোনোবাই নিজৰ দুখৰ কথা কয়, কোনোবাই নিজৰ অভাৱৰ কথা কয়, আকৌ কোনোবাই নিজৰ পৰিস্থিতিৰ ওপৰত অসন্তুষ্ট হয়। কিন্তু কেতিয়াবা আমি যদি আমাৰ চাৰিওফালে চাওঁ, তেতিয়া প্ৰকৃত জীৱনৰ কষ্ট দেখিবলৈ পাওঁ। হাস্পতালৰ বেডত শুই থকা অসংখ্য ৰোগী, দৃষ্টিহীন কোনোবাই পথত লাঠি লৈ আগবাঢ়ি যোৱা, দুখ কষ্টত জীৱন যাপন কৰি থকা পৰিয়ালৰ জীৱন, এই সকলো দেখা শুনাৰ পিছত আমি এটা কথাই বুজি পাওঁ যে আমাৰ অভিযোগবোৰ আচলতে অতি নগণ্য। যি সমস্যাক আমি বৃহৎ বুলি ধাৰণা কৰি হতাশ হৈছোঁ, তাক সেই লোকসকলৰ জীৱনৰ লগত তুলনা কৰিলে এইবোৰ একেবাৰে ক্ষুদ্ৰ হৈ পৰে। এনেধৰণৰ ভিডিঅ'ৰ দৃশ্যবোৰে আমাক এটা শিক্ষা দিয়ে, জীৱনত যি আছে তাক কৃতজ্ঞচিত্ৰে গ্ৰহণ কৰিব লাগে। অভিযোগৰ পৰিৱৰ্তে কৃতজ্ঞতাই জীৱনৰ সুখৰ গুপ্ত চাবি। মানুহে যেতিয়া পৰৰ দুখ দেখে, তেতিয়া নিজৰ আক্ষেপবোৰ অজান্তে নাইকিয়া হৈ পৰে।